সমগ্ৰ দেশজুৰি আজি অৱস্থান ধৰ্মঘট কৰিছে নিৰ্মাণ শ্ৰমিক সন্থাই। আচলতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সমস্যা, এই সমস্যা পূৰ্ণ হোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যি নিৰ্মাণ শ্ৰমিক সন্থা, এই শ্ৰমিক সন্থাৰ যিসকল শ্ৰমিক, এই শ্ৰমিকসকলে আচলতে অৱস্থান ধৰ্মঘট কৰিছে। বিভিন্ন ধৰণৰ আচলতে যি শ্লোগান, এই শ্লোগানেৰে আচলতে পশ্চিম নলবাৰী বৃহত্তৰ অঞ্চল আচলতে প্ৰতিবাদমুখৰ হৈ পৰিছে। মোৰ সৈতে যিগৰাকী পশ্চিম নলবাৰী নিৰ্মাণ শ্ৰমিক সন্থাৰ যিগৰাকী ছেক্ৰেটাৰী, তেখেতৰ দাদা, আজি সমগ্ৰ দেশজুৰি আজি যি অৱস্থান ধৰ্মঘট কৰিছে নিৰ্মাণ শ্ৰমিক সন্থা আৰু যিসকল নিৰ্মাণ শ্ৰমিক, আচলতে কেনেকুৱা ধৰণৰ আপোনালোকৰ সমস্যা, এই সমস্যাবোৰ আচলতে চৰকাৰৰ দৃষ্টিগোচৰ হৈছেনে নাই, আৰু দৃষ্টিগোচৰ কৰিব লগা হ'লে আপোনালোকে আৰু কিমান তললৈকে নামিব লাগিব বা কিমান দূৰলৈকে আপোনালোকে সাঁতুৰিব লাগিব, চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লাগিলে কি মন্তব্য কৰিব? আজি আমাৰ নিৰ্মাণ শ্ৰমিক ভাই বন্ধুসকলৰ বিভিন্ন সমস্যা আছে। এই সমস্যাবোৰ চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিবলৈ আমি আজি দেশজোৰা ধৰ্মঘট এই কাৰ্যসূচী লৈছোঁ। আমিও ইয়াত পশ্চিম নলবাৰী আঞ্চলিক সন্থাৰ পৰা আজি 9 জুলাই তাৰিখে আমি ধৰ্মঘট অনুষ্ঠানটি সমূহ আমাৰ নিৰ্মাণ শ্ৰমিক ভাই বন্ধুসকলক লগত লৈ আমি এই ধৰ্মঘট সফল কৰিবলৈ ওলাইছোঁ। ইয়াতে আমাৰ যিবিলাক পেঞ্চনধাৰী, তেওঁলোকৰ আজি এবছৰ পেঞ্চন চৰকাৰে দিয়া নাই, পেঞ্চন নিয়মীয়া কৰা নাই, মাহেকীয়া যিটো পেঞ্চন দিব লাগে এইটো কেতিয়া দিয়ে একো হিচাপ নাই। আমাৰ যিবিলাক এই নিৰ্মাণ শ্ৰমিকসকলৰ ল'ৰা ছোৱালী স্কলাৰশ্বিপ আজি 1 বছৰে বন্ধ হৈ আছে। স্কলাৰশ্বিপৰ পইচাবিলাক চৰকাৰে মোকলাই কৰি দিয়া নাই। যিটো হেল্থ চেকআপ আছিলে আমাৰ বছৰি, এই হেল্থ চেকআপটো তেখেতসকলে আজি 2022 চনৰ পৰা বন্ধ কৰি ৰাখিছে। ইফালে আমাৰ প্ৰসূতি যিবিলাক আমাৰ মহিলা শ্ৰমিক আছে, তেওঁলোকৰ প্ৰসূতি সাহায্যবিলাক আদায় দিয়া নাই। ইফালে আমাৰ যিবিলাক চিকিৎসা সাহায্য, বেমাৰীবিলাক চিকিৎসা হৈ ঘৰতে পৰি আছে, তেওঁলোকৰ চিকিৎসা সাহায্যৰ ডকুমেণ্টবিলাক আমি চৰকাৰৰ লেবাৰ অফিচত জমা দিছোঁ, তেওঁলোকে সেইবিলাক দিয়া নাই। মৃত্যু হৈ এতিয়া যিটো নমিনী তেওঁৱে মৰিবলৈ ওলাইছে, আজিকালি মৃত্যু সাহায্যবিলাক আদায় দিয়া নাই। এনেকৈ বিভিন্ন সমস্যা আমাৰ শ্ৰমিকসকলৰ হৈছে, যিবিলাক আমাৰ আইনত আছিল এইবিলাক তেওঁলোকে বন্ধ কৰি ৰাখিছে। এইবিলাক আদায় দিয়াৰ বাবে আৰু বিভিন্ন সমস্যাৰ বাবে আজি আমি এই ধৰ্মঘট অনুষ্ঠানটি আগবঢ়াইছোঁ। গতিকে সমূহ নিৰ্মাণ শ্ৰমিকক আমি এই ধৰ্মঘট সফল কৰিবলৈ আমি বিনম্ৰতাৰে পশ্চিম নলবাৰী আঞ্চলিক তৰফৰ পৰা অনুৰোধ জনাইছোঁ। গতিকে আমাৰ বিভিন্ন দাবী আছে, এই দাবীবোৰ আমি সমদলত আমি লৈ যাম। গতিকে আমি চৰকাৰৰ ওচৰত আৰু ইয়াতেও যদি তেওঁলোকে আমাৰ দৃষ্টিগোচৰ নকৰে, আৰু আমি বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী হাতত ল'ম বুলি আমি ওপৰ মহলৰ আমি AITUCৰ আমি সাধাৰণ ৰাজ্যিক সম্পাদক ফণীধৰ দাস ছাৰৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। গতিকে আমাকো তেখেতে ইয়াতে এই ধৰ্মঘট কাৰ্যসূচী কৰিবলৈ আমাক আহ্বান জনাইছে। গতিকে আমি ইয়াৰ পিছত আৰু বিভিন্ন আন্দোলন কৰিবলৈ আমি কাৰ্যসূচী হাতত ল'ম। এই প্ৰতিবাদৰ ভাষা যদি চৰকাৰে বুজি নাপায়, ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ যিসকল নিৰ্মাণ শ্ৰমিক সন্থাই জনাইছে যে অল আছাম কনষ্ট্ৰাকশ্যন ইউনিয়নৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক নিৰ্মাণ শ্ৰমিক সন্থাই কৰিছে আজি এই প্ৰতিবাদ। বিভিন্ন ৰাজনীতি বন্ধ কৰক, ব্যক্তিকৰণ বন্ধ কৰক, সকলো বকেয়া শ্ৰমিকৰ ন্যূনতম মজুৰি বাহিৰে 26,000 টকা ধাৰ্য কৰক, নিৰ্মাণ শ্ৰমিকৰ মহিলাৰ প্ৰতি সাহায্য আদায় দিয়ক, নিৰ্মাণ শ্ৰমিকৰ ল'ৰা ছোৱালী শিক্ষাবৃত্তি আদায় দিয়ক, নিৰ্মাণ শ্ৰমিকৰ মেডিকেল সাহায্য আদায় দিয়ক, লগতে নিৰ্মাণ শ্ৰমিকৰ যি মৃত্যু সাহায্য আৰু এনেকুৱা ধৰণৰ মৃত্যু সাহায্য আদায় দিয়ক, এনেকুৱা ধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে এই প্ৰতিবাদৰ ভাষা চৰকাৰক আচলতে বুজোৱাৰ বাবে পশ্চিম নলবাৰী নিৰ্মাণ শ্ৰমিক সন্থাই এনেদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে। চাই থাকিব ডিজিটেল আছাম লাইভ।